ভয়ানক দুৰ্ঘটনা সংঘটিত হ'বলৈ হৈ আছে। আমাৰ স্থানীয় যিখিনি আমাৰ ব্যক্তি আছে তেখেতসকলে আসলে বহুতক ৰাতিয়ে উঠাবলগীয়া হৈছে। গাড়ী সোমাই যায় সাইড বাম নথকাৰ কাৰণে। এই ৰাস্তাটো আপোনাক দেখুৱাবলৈ মই অনুৰোধ জনাইছো। এই নাম্বাৰখনৰ পৰা এনেকে আমাৰ নগাঁও অভিমুখ লেহুগাঁও ৰেল ষ্টেচনলৈকে যায়। এই ৰাস্তাটো ৰাতি কুঁৱলী নেদেখা হৈ যায় আৰু ৰাতি যেতিয়া গাড়ী কাটে এইফালে সোমাবলৈ বিচাৰে এইফালে দেখুৱাব পাৰে। এইটো পুখুৰী হয়। ইয়াত 2-3খন গাড়ী আমি উঠাই দিছো। এইকেইদিনত সৰু সৰু ল'ৰা ছোৱালী ইয়াত পৰিছে, বাৰে বাৰে গৈছে। সেইখনতে এটা পুল আছে এয়া ওচৰতে। সেই জেগাটোত বৰষুণ আহোঁতে পুখুৰী নিচিনা হৈ গৈছিলে। মানে আমি কেতিয়াবাতে কমপ্লেইন দিছিলো। আজি এতিয়া আহি পেলাই নতুন কোম্পানী কোনোবাই কাম পাইছে। আমাৰ ৰাস্তাকেইটাতো গুৰুত্ব নাই, তেওঁলোকে ব্লেক টেপিং কৰি গৈ আছে। খালি ইয়াত চাইড বামৰ কোনো ব্যৱস্থা নাই, ভালকে একো নবনোৱাকে অকল খালি ব্লেক টেপিং কৰি কামটো ইয়াতে মানে কৰি গুচি যাব বিচাৰে। সেইকাৰণে আমি স্থানীয় ৰাইজ ইয়াত ওলাই আহিছো আৰু আমাক চাইড বাম কেইটা ভাল লাগিব। আমাৰ এই স্থানীয় যিকেইটা ৰাস্তা আছে সেইকেইটা আমাক ভাল লাগিব, নহলে কিন্তু আমি মানে কাম কৰিব নিদিম। আজি তেওঁলোকক ইয়াৰ পৰাই আমি সুচনি জনাইছো। প্ৰশাসনক দৃষ্টিগোচৰ কৰা হৈছে। বিশ্বনাথ প্ৰশাসনক দৃষ্টিগোচৰ কৰাৰ পিছতো এই ঠিকাদাৰসকলে আচলতে ভেঙুচালি কৰে তেখেতসকলক। আমি যিটো বুজিলো ৰাইজৰ কথাত তেওঁলোক আচলতে যাব নোযোৱা হৈছে। তেওঁলোকে আহি মন মৰ্জি মতে ইয়াত আৰু ৰাস্তাটো বনাব। চাইড বাম নাই। ৰাস্তাকেইটা আমাৰ ভাল কৰি দিলে আমাৰ ৰাইজৰ কথা সিমানেই, ৰাস্তাকেইটা ভাল কৰি দিব লাগে। কিন্তু দেখিলো যে NSIDCL যিটো ৰাস্তা বনাই আছে সেই ৰাস্তাটো এটা মানে বেয়াকেহে আচলতে বনাইছে। কাৰণ অকল ব্লেক টেপিং কৰাটোৱে তেখেতসকলৰ উদ্দেশ্য হৈছে। আমি দেখিছো চাইড বাম নথকা ৰাস্তা এটা আৰু এটা সময়ত ইয়াৰ পৰাও বহু মানুহ মৃত্যুমুখত পৰিব লাগিব।